তই খেলটো গম পাইছ নাই মোক ফোন কৰিছে লিখে হয় নেকি ফোন কৰিবই আকৌ মোক ফোন কৰিছে কমেণ্টটো বাদেই ফোন কৰি কৈছে যেনিবা গৌৰৱ গগৈ ওপৰত গীত গোৱা মানে তোৰ কথা কৈছে আৰু তাৰপিছত লাখপতি ওপৰত গীত গোৱা মানে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গীত গোৱা মহিলাগৰাকীক এটা ভিডিঅ' বনাই আকৌ পুনৰ গৌৰৱ গগৈ ওপৰত গীত গোৱা সেই গীতটি আকৌ গাবলৈ কৈছে আৰু লাখপতিৰ ওপৰত মামাৰ ওপৰত গোৱা গীতটো আকৌ গাবলৈ কৈছে মোক কৈছে মোক কমেণ্ট কৰিছে ফোন কৰি আছে মই সেইকাৰণে এইটো ভিডিঅ'টো ৰাতি এতিয়া বনাবলগীয়া হ'ল এগৰাকীয়ে মোক গালি পাৰিছে হয় নেকি তোক বোলে ইমান ক'ব লাগে নেকি আমুক তামুক মানে তোক বহুত ভাল পায় বোলে তোক মোক ভাল পাব তো সেইকাৰণে মই এতিয়া ৰাতি ভিডিঅ'টো বনাইছোঁ আপোনালোকে চিন্তা কৰক ৰাতি ভিডিঅ'টো বনাই আপোনালোকৰ মাজলৈ দিব কাৰণে ভিডিঅ'টো বনাইছোঁ পিক্সাৰ কোৱালিটি কেনেকুৱা আছে কিন্তু নাজানো এইটো লাইটৰ সুবিধা কিন্তু নাই কিন্তু আপোনালোকৰ কথা শুনিয়ে এই ভিডিঅ'টো বনাইছোঁ তই এতিয়া গৌৰৱ গগৈৰ ওপৰত যোনটো গীত গাইছিলি সেইটো গীত গাব লাগে তাৰ পাছত হিমন্ত মামাৰ ওপৰত তাৰ তই বিশেষকৈ এতিয়া এই কথাখিনি ক'লোচোন যেতিয়া তই ভাইৰেল হৈছিলি অনুভৱ কেনেকুৱা আছিল তেতিয়া মই নমস্কাৰ সকলোকে কৈছোঁ অসমবাৰী ৰাইজক দেই মই যেতিয়া গৌৰৱ গগৈৰ ওপৰত মই ভিডিঅ'টো মই বনাই দিছিলোঁ ন ইমানেই মোৰ মনত ভাৱটো বহুত ভাল লাগিছিল কাৰণ কেলে আমাৰ গৌৰৱে কিমান ভাল কাম কৰিব তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ আহিলে নহয় নে বেছিকৈ ধৰিলা নেকি অলপ ইটো বেছিকৈ ধৰিলে তাৰমানে হাঁহিত চেদিছ নাই আনন্দতে হাঁহি দিছে গৌৰৱ গগৈ পুত্ৰে কি আকৌ এইটো হাঁহন বেয়া জমাই দিছে দেই এনেকৈ হাঁহিলে কি হ'বগৈ আকৌ আনন্দতে তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ তাৰপিছত তৰুণ গগৈ তিতাবৰ সমষ্টিত বহুত ভাল এজন মানুহ হয় না হৈছিলে সেইবোৰ ইমান দীঘলীয়া ক'ব না তই গানটো গা না গানটো ইমান দীঘলীয়া কথা বেয়া পাব মাৰা গানটো গা ডাইৰেক্ট গানটো গা সেইটো আগৰটোকে গাই দিম নে সেই আগৰটো ভাইৰেল হোৱা গানটো গাব লাগে ভাইৰেল গা সোনকালে ধুনীয়াকৈ সকলো ৰাইজলৈকে মই নমস্কাৰ জনাই হ'ব দে গা মই যেনিবা বৰ ভালকে নাজানো মানে তই যেনেকে গাই ভাইৰেল আছে তেনেকুৱা গা খালি চমুৱা গাবি দীঘল নকবি দেই গা চিলোহাই ওপৰে ট্ৰেইন চলি গুচি যায় ধুঁদৰালি ওপৰে মটৰ গাড়ী চলি যায় মজা মজা গৌৰৱ অসমলৈ আনিলা গৌৰৱ হ'ব সামৰি দিয়া তোমালৈ নমস্কাৰ হাঁহি দিলে কি হ'ব সঁচাকৈ দেই আপোনালোকৰ কথাটো ৰক্ষা আপোনালোকৰ কথাটো ৰক্ষা কৰিয়ে মই ৰাতি এই ৰাতিখন ভিডিঅ'টো বনাই দিছোঁ তাৰপিছত তই এতিয়া হেৰিটো গা হিমন্ত মামাৰ ওপৰত গোৱা গানটো গা লাখপতিটো গাই দে মানে যিহেতুকে ৰাইজে যিহেতুকে মোক ফোন কৰিছে তই শিৱসাগৰ সেইগৰাকী যেন মোক বেলেগ ভাল পায় কৈয়ে আছে হে তই বোলে ভিডিঅ' বোলে অকলে অকলে বনাই আছ কচোন গালি পাৰিছে মোক তই সেইকাৰণে মই আজি বনাই দিছোঁ আকৌ তই এতিয়া মামাৰ ওপৰত গোৱা গানটো গা জলদি সেয়া কৈছে যেনিবা ৰাতিও মই ভিডিঅ'টো বনাই মোক কৈছে মই বোলো হ'ব দে ৰাতি অলপ বনাই দিওঁ ইমান ফোন কৰি থাকে মই সময় পোৱা নাই মই মানে ইফালে ইফালে গৈ থকা কাম চাম কৰি থকা হৈছে নহয় ভিডিঅ'খিনি আপোনালোকক ভালমতে দিব পৰা নাই একদিন হিৰো মামা লাখপতি বাইদেউহেঁতৰ কেলৈ ঠগন দিলা এদিন দুদিন হ'ল ইমান দিন হ'ল লাখপতি পইচাটো কিয় নিদিয়া হ'ল লোকৰ সভা গ'ল বিধান সভা আহিবলৈ হ'ল 2026 চনত বিধান সভা হ'বলৈ হ'ল লাখপতি বাইদেউহেঁতে আশাৰে বাট চাই ৰ'ল
ৱাও তথাপিতো লাখপতি পইচাটো কিয় নিদিয়া হ'ল হ'ব ইমান দিয়ক আচলতে এই দুটা গীত গায়ে অসমত গোটেই ইমূৰৰ পৰা সিমূৰলৈকে ভাইৰেল হৈ পৰিছিল নমস্কাৰ দেই হৈছিল একদম আপোনালোকৰ আশীৰ্বাদতে আপোনালোকে শ্বেয়াৰ টায়াৰ কৰিছিল একদম ভাইৰেল হৈ পৰিছিল তো ভিডিঅ'টো বৰ বিশেষ বেছি দীঘলীয়া নকৰোঁ যিহেতুকে ৰাতিখন মানে ছেটআপ টেটআপ নাইতো আমাৰ আমি এনেকৈ জংঘলে চংঘলে বনাই থকা মানুহে লাইটৰ সুবিধা নাই ষ্টুডিঅ' নাইতো আমাৰ এনেকৈ বনাই থাকোঁ আপোনালোকে যদি আশীৰ্বাদ কৰে ভিডিঅ'টো শ্বেয়াৰ কৰে ভিডিঅ'টো চাই তেতিয়া আমি অনাগত দিনত ষ্টুডিঅ' বনাব পাৰিম ছেটআপ এটা ল'ব পাৰিম কিন্তু আপোনালোকে ভিডিঅ'বোৰ কেতিয়াবা মৰম দিয়ে কেতিয়াবা নিদিয়ে নাচায় এইটো মনটো বেয়া লাগি থাকে আপোনালোকে ভিডিঅ'বোৰ চাব কৈ দেচোন তই ক'লেহে চাব কৈ দেচোন অসমবাসী ৰাইজক কৈছোঁ এজনী মই মাৰ লগত মা এজনী বাইদেউৰ লগত বাইদেউ মই আপোনালোকৰ আশীৰ্বাদতে কিবা এটা ভাইৰেল হৈছিলোঁ আপোনালোকে আশীৰ্বাদ কৰিলে ভাইৰেল হ'ম আপোনালোকে ভিডিঅ'সমূহ চাব আৰু শ্বেয়াৰ কৰি দিব তেতিয়াহে সকলো ৰাইজে পায় অকণমান আপোনালোকৰ আশীৰ্বাদতে অকণমান উচ্চ খাপলৈ উঠিছোঁ আপোনালোকে নেচাই নকয় যদি শ্বেয়াৰ টায়াৰ নকৰে কেনেকৈ উচ্চ খাপলৈ মানে ৰাইজ লাগিবই ৰাইজে ৰজা আপোনালোকৰ অবিহনে আমি কৰিব নোৱাৰোঁ আপোনালোকক লাগিবই আপোনালোকৰ অবিহনে আমি কামেই কৰিব নোৱাৰোঁ ৰাইজ লাগিবই সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকৰ আশীৰ্বাদতে আমি মই আৰু আপোনালোকৰ আশীৰ্বাদতে উচ্চ খাপত উঠিম আপোনালোকে ডবাল দবি থাকিবা সেইকাৰণে আপোনালোক ক'ব বিচাৰিছোঁ কিবা দায় দুখ যদি লগাইছিলোঁ মাফ কৰি দিয়ক আৰু আপোনালোকক হাতযোৰ কৰিছোঁ হাতযোৰ কৰিছোঁ যদি দুখ চুখ লগাইছোঁ তেতিয়া ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক ক্ষমা কৰিব চৰি কওক চৰি আৰু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব চৰি বুলি কওক চৰি দেই চৰি একদম আপোনালোকৰ চৰণত ধৰিছোঁ কওক আপোনালোকৰ চৰণত ধৰিছোঁ একদম দায় দুখ হৈছিলে মাফ কৰি আজি মাফ কৰি দিয়ক এইটো যাতে মিলিয়ন দৰ্শকৰ ওচৰত গৈ পায়গে দেই চৰণত ধৰিছোঁ কমেণ্ট কৰিব আমি চৰি ক'লোঁ নহয় নাই কমেণ্ট কৰিব ধন্যবাদ দেই শুভৰাত্ৰি গুড নাইট গুড নাইট অসমবাসী শুভৰাত্ৰি অসমবাসী ৰাইজলৈকে নমস্কাৰ সেৱা ধৰিছোঁ কৃষ্ণ